নমস্কাৰ সৰ্বদয়সকল আমাৰ শিক্ষা সেতু এপত এমডিএমৰ যেটো অপশন হেতু আহি গৈছে এমডিএমৰ এটো চাওক এমডিএমৰ অপশনটো আহি গৈছে আমি এতিয়া পৰা এমডিএমটো আমাৰ শিক্ষা সেতু এপৰ জৰিয়তে ৰিপৰ্টিং কৰিব পাৰিম আৰু এইটো যদি আপোনালোকৰ মোবাইলত এতিয়াও আহা নাই আপোনালোকৰ শিক্ষা সেতু এপত এতিয়াও এই এমডিএম অপশনটো শো হোৱা নাই তেনেহলে আপোনালোকে কি কৰিব লাগিব প্লে ষ্টৰত গৈ পেলাই শিক্ষা সেতু এপটো আপডেট কৰি ল'ব আৰু আপডেট কৰাৰ পিছতো যদি নাহে তেনেহলে এবাৰ লগ আউট কৰি দিব শিক্ষা সেতু এপটো লগ আউট কৰি দি আকৌ লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপুনি চাব যে ইয়াত এই এমডিএম অপশনটো আহি গৈছে এটা আপোনালোকক দেখুৱাম যে এই এমডিএম অপশনটো আপোনালোকে কেনেকৈ ইমপ্লিমেন্ট কৰিব মানে কেনেকৈ এটোৰ দ্বাৰা ৰিপৰ্টটো পঠাব কি কৰিব এমডিএম অপশনত ক্লিক কৰি দিব এবাৰ ক্লিক কৰাৰ পিছত আপুনি চাব ইয়াত ওপৰত মিড ডে মিল বুলি লিখা আছে আৰু তলত কি আছে এটা হল মান্থলি আৰু এইফালে আছে ডেইলি দ্বাৰা আপুনি ডেইলি ৰিপৰ্টটো দিব পাৰিব আৰু ইয়াৰ তলতে কি আছে ইজ এমডিএম গিভেন টুডে আজি আপোনাৰ বিদ্যালয়ত এমডিএম দিয়া হৈছে না নাই হেতু বিচাৰিছে যদি ইয়াত আপুনি ইয়েস দিলে দিয়াৰ পিছত ইয়াত সাবমিট কৰিব লাগিব আৰু এটো এবাৰহে হ'ব চাওক ইউ অলৰেডি সাবমিটেড ফৰ টুডে মানে আজিৰ দিনাখন এটো এবাৰ অলৰেডি সাবমিট কৰা হৈ গৈছে যদি সাবমিট কৰা নহয় তেনেহলে কি হ'ব হেতু আপোনাৰ সাবমিট হৈ যাব মানে এবাৰহে কৰিব পাৰিব এদিনত ঠিক আছে গতিকে কামটো সিম্পল ইয়াত আপুনি কোনো সংখ্যা দিব নালাগে একো দিব নালাগে জাস্ট এমডিএম দিয়া হৈছে না নাই হেতু সাবমিট কৰিব লাগে ঠিক আছে এতিয়া যদি আজি আপোনাৰ বিদ্যালয়ত কিবা কাৰণত এমডিএমটো দিয়া হোৱা নাই তেনেহলে কি কৰিব লাগিব আপুনি নো অপশনত যাব লাগিব নো অপশনত ক্লিক কৰি দিলে কৰাৰ পিছত তলত চাব ৰিজন ফৰ নট প্ৰভাইডিং এমডিএম টুডে আজিৰ দিনাখন কিয় এমডিএম দিয়া হোৱা নাই হেতু তথ্যটো দিব লাগে তলত অপশন যাব ফুড গ্ৰেইনছ নট এভেইলেবল ফুড গ্ৰেইন নাই বুলি কৈছে আৰু যদি এটো আপোনাৰ ৰিজন নহয় আৰু পাব কুক নট এভেইলেবল বুলি আছে ফুয়েল ইনগ্ৰেডিয়েন্টস নট এভেইলেবল পেকেজেস নট ৰিসিভড ফ্ৰম এনজিও হলিডে ইন স্কুল আদাৰ ৰিজন যেটো আপোনাৰ ৰিজন হয় আপুনি হেতুৱে দিয়ে যদি এনেকুৱা হল যে আজি কুক আহা নাই কুক নট এভেইলেবল তেনে কুক নট এভেইলেবল ক্লিক কৰিব কৰাৰ পিছত তলত আৰু চাব সাব ৰিজন ফৰ নট প্ৰভাইডিং এমডিএম টুডে আজিৰ দিনাখন যে এমডিএম দিয়া হোৱা নাই হেতু সাব ৰিজনটো বিচাৰিছে কুক নট এভেইলেবল ঠিক আছে এতিয়া কথা কুক নট এভেইলেবল কিয় কুক আজি কিয় আহা নাই ৰান্ধনী আজি কিয় আহা নাই ইয়াত অপশন তিনিটা আছে কুক স্যালাৰি নট পেড কুক কুইটেড কুক হেলথ প্ৰবলেম কিবা স্বাস্থ্যজনিত কিবা প্ৰবলেম থাকিব পাৰে আৰু থাকিলে কেনেকৈ আহিব বিদ্যালয়ত নাহাটো স্বাভাৱিক গতিকে যদি এটো হয় তেনেহলে আপুনি কি কৰিব ইয়াতে সাবমিট অপশনটো ক্লিক কৰি দিব তাৰ পিছত হেতু ৰিপৰ্টটো গুচি যাব মানে আজিৰ দিনত আপোনাৰ বিদ্যালয়ত এমডিএম দিয়া হোৱা নাই এটো হল আমাৰ ডেইলি বেসিসৰ যেটো কাম এতিয়া আহিছো আমাৰ মান্থলি ইয়াত যেটো মান্থলি দিয়া আছে হে মান্থলিটো হেতু আপোনালোকে কেনেকৈ কৰিব এটো চাওক মান্থলিত ক্লিক কৰিব কৰাৰ পিছত আৰ ফান্ডস এভেইলেবল অৰ নট আপোনাৰ বিদ্যালয়ত এতিয়া ফান্ড এভেইলেবল আছে না নাই হেতু তথ্যটো বিচাৰিব যদি আছে তেনেহলে ইয়েস দিব যদি নাই তেনেহলে নো দিব যেটো হয় হেতুৱে দিয়ক তলত দিছে ইজ ফুড এভেইলেবল অর নট ইজ ফুড এভেইলেবল অর নট হ'ব লাগিছিল ইয়াত অফ নট আছে যিয়ে নহওক এমডিএম কিবাটো আজিহে দিছে শিক্ষাটো এপত হেতু ফাইনালি কিবা হোৱাত আৰু কেইদিনমান টাইম লাগিব গতিকে ইজ ফুড এভেইলেবল অর নট দিছে যদি ফুড এভেইলেবল আছে তেনেহলে ইয়েস দিব যদি নাই তেনেহলে নো দিব এটো হল মান্থলি হেতু ডেইলি নহয় হেতু মাহত এবাৰহে দিব পাৰে আপুনি দিয়াৰ পিছত ইয়াত যেটো সাবমিট অপশন আছে ইয়াত সাবমিট কৰি দিব মান্থলি ৰিপৰ্টটো গুচি যাব আপোনালোকে জানে যে আমি এমডিএমৰ ডেইলি আৰু মান্থলি দুটা ৰিপৰ্টে দিব লাগে ডেইলিটো আমি ডেইলি দিও আৰু মান্থলিটো আমি একদম লাষ্টত দিও গতিকে এই দুটা আমাৰ কাম এতিয়া আমি শিক্ষা সেতু এপৰ জৰিয়তে কৰিব লাগিব গতিকে এইখিনি আছিল আমাৰ কাম ইয়াৰ লগতে আৰু এটা কথা কৈছে আৰ্ম যেটো ৰিপৰ্টিং আপোনালোকে যেনেকৈ এছএমএছৰ দ্বাৰা ৰিপৰ্টটো পঠায় হেতু কেইদিনমান পঠাব দিছে কাৰণ শিক্ষা সেতু এপত জাস্ট এমডিএমটো লঞ্চে কৰিছে তো হেতু ইমপ্লিমেন্ট হ'বলৈ আৰু 2 দিন টাইম লাগিব পাৰে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল আপোনালোকে নিশ্চয়কৈ